এখন মই ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ চেপ্টাৰ 6 মনৰ প্ৰতি ব্যৱহাৰৰ পাঠৰ কুৱেশ্যন আনচাৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মনৰ প্ৰতি ব্যৱহাৰ বা বিষয়ক 1 নম্বৰ সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা। খ নম্বৰ কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? উত্তৰ মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি সেই কথা নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। গ নম্বৰ কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? অবাবত কেতেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ বা আনৰ লগত কেতেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ঘ নম্বৰ সহজ ব্যৱহাৰৰ অনুপাত কি? নম্ৰতা সহজ ব্যৱহাৰৰ অনুপাত। গ নম্বৰ মনত অহংকাৰ ৰাখি মুখত নৰ্ভ হলে মানুহৰ কি কৰা হয়? মনত অহংকাৰ ৰাখি মুখত নৰ্ভ হলে মানুহক ছল কৰা হয় বা মনৰ অহংকাৰ ৰাখি নৰ্ভ হলে মানুহৰ ছলনা কৰা হয়। প্ৰথম নম্বৰ এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ যিবোৰ মানুহে লগৰীয়াক হহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰি কৰে তেনেকুৱা মানুহৰ স্বভাৱ নিচেই পাতল। বা যি শ্ৰেণীৰ মানুহ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে। তৃতীয় নম্বৰ কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰ সতৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? উত্তৰ বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। 2 নম্বৰ চমুকৈ বুজাই লিখা। ক নম্বৰ ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? উত্তৰ সংসাৰত সমাজ পাতি সুখে সন্তোষে চলাত মানুহৰ আচাৰ ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইজনে আনজনক কৰা ব্যৱহাৰ হ'ল সুখ শান্তিৰ মূল চাবিকাঠি। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বোলা অপবাক্য ষোল্ল অনাই সঁচা। ব্যৱহাৰৰ বাবেই একোজন মানুহ সকলোৰে প্ৰিয় পাত্ৰ নহবা গৰিহণাৰ ভাজন হয়। কাক ক'ত কেনেদৰে কি ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ ফলত বহু সৎ চৰিত্ৰ লোকেও নানা আহুকালত পৰিব লগীয়া হয়। আনহাতে ব্যৱহাৰ গুণত অনেক চলাহী মানুহেও সকলোৰে মৰম বুটলিবলৈ সক্ষম হয়। আমাৰ সমাজত এফাকি প্ৰচলিত প্ৰবচন আছে যে কথাত কটা যায় কথাত বঁটা পায়। সেয়ে আচাৰ ব্যৱহাৰ সাধাৰণ কথা বুলি নাভাবি আমি মন দি শিকা উচিত। খ নম্বৰ বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰ কথাতে আছে যে ভাতৰ তিতা সহিব
ভাতৰ তিতা সহিব পাৰে, মাতৰ তিতা সহিব নোৱাৰে। তিতা মাতৰ মানুহে জানি কৰো অহিত নকৰিলেও কেৱল কটুৱা মাতৰ দুখতেই সকলোৰে চকুত কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল তিতামাতে সকলোকে ঢাকি পেলায়। তিতামুখে মাতিলে সহস্ৰ উপকাৰ মানুহে এই তিলে পাহৰে অৰ্বুদ দানৰ ফল নিমিষতে লয় হয়। আনহাতে বিনয় পৰম ফুকন, সি কৰিব নোৱাৰে একো নাই। বিনয় সকলোৰে ভাল পায় আৰু ক্ষমা কৰে, নম্ৰভাৱে আৰু যুক্তিৰে ক'ব নাজানিলে দুখৰ কথা ক'লেও মানুহে অসন্তুষ্ট নহয়। সেয়ে জ্ঞানীসকলে বিনয়ভাৱত দান কৰিব লাগে বুলি কৈছে। অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব থাকিব। প্ৰশ্ন ৩ নম্বৰ প্ৰশ্ন, তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ নম্ৰতা সৎ ব্যৱহাৰ অনুপাত। লেখক সত্যনাথ বৰা দেৱে অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ সৎ ব্যৱহাৰ আৰু আচৰণৰ কথা ক'বলৈ গৈ নম্ৰতা সৎ ব্যৱহাৰৰ অনুপাত বুলি কৈছে। কিয়নো যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে, সেইদৰেই ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি মাৰি কথা ক'লে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতাৰ এটা মণিৰ গুণ মিঠা মাতৰ তাৰ ফল। মনৰ নম্ৰতাভাৱ থাকিলে সুখেৰে আপুনি মিঠা মাত ওলায়। মিঠা মাতৰে সকলোৰে অন্তৰ জয় কৰিব পাৰি। খ নম্বৰ, সোণৰ জেউতী অমান্য কৰিলে নকমে। সোণ এবিধ বহুমূলীয়া ধাতু। ই সকলোকে আকৰ্ষিত কৰে। সকলোৱে সোণৰ অলংকাৰ পিন্ধি ইচ্ছা কৰে, কিন্তু ইয়াৰ মূল্য অধিক হোৱাৰ বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজেও সোণৰ জেউতী কিন্তু কমি নাযায়। ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে জ্ঞানী বা মানৱন্ত লোকক অমান্য কৰিলেও তেওঁলোকৰ মান নকমে। কিছুমান এনে মানুহ আছে যিয়ে সমাজৰ সন্মান থকা ব্যক্তিক অসন্মান কৰিলেও পুৰুষালি কৰা যেন পায়। সেই দেখি চল পালে অসন্মান কৰিবলৈ নেৰে। কিন্তু সিহঁত ভাবি নাচায় যে মানৱন্ত বা সন্মানীয় অমান্য কৰি সন্মান কমাব নোৱাৰে। ভাৱ বিষয়ক। ৪ নম্বৰ, বিপৰীত শব্দ লিখা। সুখ হ'লে দুখ, সন্তোষ হ'লে অসন্তোষ, সহজ হ'লে অসহজ, চৰিত্ৰৱন্ত হ'লে চৰিত্ৰহীন, কপটীয়া হ'লে সৰল, মিঠা হ'লে তিতা, বিনয় হ'লে উগ্ৰ, নম্ৰতা হ'লে উগ্ৰতা, লঘু হ'লে গুৰু, উচ্চ হ'লে নীচ, নিন্দা হ'লে প্ৰশংসা, গুপ্ত হ'লে সদৰী, দোষ হ'লে গুণ, গহীন হ'লে চঞ্চল, আঢ্যৱন্ত হ'লে দৰিদ্ৰ। ৫ নম্বৰ, বাক্য ৰচনা কৰা। চকুৰ কুটা মানে অপ্ৰিয় লোক। নৰেশ্বৰ তাৰ ব্যৱহাৰৰ বাবে গোটেই অঞ্চলটোৰ চকুৰ কুটা স্বৰূপ হৈ পৰিছে। পেটৰ কথা ৰাখ, মনৰ কথা লুকাই ৰখা। তাৰ পৰা আচল কথাটো জানিবই নোৱাৰিব,
কাৰণ সি পেটৰ কথা ৰাখে। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালা কমেণ্ট বক্সত জনাবা।